আৰু স্কাইলাৰ্ক ক্লাব এণ্ড লাইব্ৰেৰীৰ সহযোগিতাত আজি আমি ৩০০ জোপা গছপুলি ৰোপণ কৰিছোঁ। আমি গছসমূহ ৰুইছোঁ ঈদগাহত, আমি মন্দিৰত ৰুইছোঁ, অনাথ আশ্ৰয়ত ৰুইছোঁ, অনাথালয়ত ৰুইছোঁ, স্কুলত ৰুইছোঁ। আৰু এইবিলাক কৰি আমাৰ এটাই অনুভৱ হৈছে যে অকল গছপুলি ৰুই আমি পৃথিৱীখন বচাব নোৱাৰোঁ, পৰিৱেশ আমি বচাব নোৱাৰোঁ। কি কাৰণে নোৱাৰোঁ? যে পৃথিৱীৰ যে আজি পৰিৱেশ প্ৰদূষিত হৈছে তাৰ মূল কাৰণবিলাক হৈছে, মূল জগৰীয়া হৈছে কৰ্পৰেট হাউচসমূহ, বহুজাতিক কোম্পানীসমূহ, ধনী ব্যৱসায়ীবিলাক, আৰু এওঁলোকক নিৰ্লজ্জ আৰু নিকৃষ্টভাৱে সহযোগ কৰি আহিছে চৰকাৰসমূহে। আজি উদাহৰণ হিচাপে যদি ভাৰতবৰ্ষৰ কথা চাই, যদি অসমৰ ক্ষেত্ৰত কথা চাই, আজি আমি পৰিৱেশ দিৱসত গছপুলি ৰুলো, কিন্তু আমাৰ নদীসমূহ লেতেৰা হৈ গৈছে। সেই পৰিৱেশতন্ত্ৰ কি হ'ব আমি কোনোবাই ভাবি চাইছোনে? আজি আমাৰ অসমৰ ক্ষেত্ৰতে চাওক যে আমাৰ চাহ বাগানবিলাকত যিমান ভয়ংকৰভাৱে কেমিকেল ফাৰ্টিলাইজাৰবিলাক ইউজ কৰা হয়, যেনেকৈ ব্যৱহাৰ কৰা হয়, আৰু এই ইমান কীটনাশক, ইমান সাৰ ব্যৱহাৰ কৰাৰ কাৰণে এই বস্তুবিলাক গৈ গৈ আপোনাৰ নদীত পৰেগৈ, আৰু নদীত পৰে কাৰণে ব্ৰহ্মপুত্ৰ নদীখন কলুষিত হৈ গৈছে, প্ৰদূষিত হৈ পৰিছে। ইয়াত জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আমাৰ ভাবুকি আহি পৰিছে। জানা মানুহে জানিব যে অসমত ইলিচ অহা পৰিমাণটো কমি গৈছে কেৱল পানী প্ৰদূষিত হৈ থকাৰ কাৰণে। আপোনালোকে এটা কথা ভালকে জানিব যে যিবিলাক মানুহে চাহ বাগানত কেমিকেল ফাৰ্টিলাইজাৰবিলাক ইউজ কৰে, গছপাতত আপোনাৰ কেমিকেলবিলাক দিয়ে, সাৰবিলাক, কীটনাশকবিলাক যিবিলাকে মাৰে, সেই মানুহবিলাকৰ গড় আয়ু 33 বা 34 বছৰ। 33-34 বছৰৰ ওপৰত সেই মানুহবিলাক জীয়াই নাথাকে। কিমান ভয়ংকৰ কথা। আৰু এই কোম্পানীবিলাকৰ মালিক কোন? এই ডাঙৰ ডাঙৰ চাহ বাগানৰ মালিকবিলাক কোন কোন? টাটা কোম্পানী। আজিৰ তাৰিখত অসমত ঘৰে ঘৰে কেঞ্চাৰ ৰোগীৰ পৰিমাণ বাঢ়িছে, ঘৰে ঘৰে আজিৰ মানুহ কেঞ্চাৰত আক্ৰান্ত হৈছে। তাৰ এটা মূল কাৰণ হৈছে আমি যিটো সস্তীয়া চাহপাত খাওঁ, যিটো কেমিকেল ফাৰ্টিলাইজাৰ এইবিলাক ইউজ কৰি যিটো আমাৰ কাৰণে সস্তীয়া চাহপাত বজাৰত উপলব্ধ, এইটো খোৱাৰ কাৰণে আমাৰ মানুহৰ কেঞ্চাৰৰ পৰিমাণ বেছি হৈছে বুলি যিবিলাক মানুহ বাংগালোৰত চিকিৎসা কৰিব যায়, যিবিলাক মানুহ চেন্নাই, হায়দৰাবাদত চিকিৎসা কৰিব যায়, তাৰে বেছিভাগ ডাক্তৰে এইটো কথাই কয় যে আপোনালোকৰ যিটো নিম্নমানৰ চাহপাত আপোনালোকে খায়, সাৰ, কীটনাশক যিবিলাক ব্যৱহাৰ কৰে, তাৰ কাৰণে অসমৰ মানুহৰ কেঞ্চাৰৰ পৰিমাণ বাঢ়িছে। টাটাই টাটা কোম্পানীয়ে আপোনাৰ অসমৰ বাগিচাবিলাকত কীটনাশক ব্যৱহাৰ কৰিব, কেমিকেল ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব, আৰু তেওঁলোকে ইয়াতে কেঞ্চাৰ হস্পিটেল খুলি দিব। আজি পৰিৱেশ দিৱসৰ দিনা যদি আমি এই কথাবিলাক মুকলিকে চিন্তা নকৰোঁ যে কেৱল গছপুলি এজোপা ৰুই পৃথিৱীৰ প্ৰতি আমাৰ এইটো এটা বৃহৎ কণ্ট্ৰিবিউশ্যন বুলি ভাবি যদি আমি এটা আত্মসন্তুষ্টি লাভ কৰি থাকোঁ, তেনেহ'লে এই পৃথিৱীখন আমি বচাব নোৱাৰিম। অনাগত প্ৰজন্মৰ কাৰণে ইয়া আৰু ভয়ংকৰ হৈ পৰিব। গতিকে আজি এই পৰিৱেশ দিৱসৰ দিনা আমি সমান্তৰালভাৱে পৃথিৱীখন সঁচা সঁচিকে কি পদক্ষেপ ল'লে উন্নত হ'ব, পৃথিৱীখন সুন্দৰ হ'ব, পৃথিৱীখন সেউজীয়া হ'ব, পৰিৱেশ প্ৰদূষিত নহ'ব, তাৰ বিজ্ঞানসন্মত কাৰণবিলাক ভাবি উলিয়াব পাৰিব লাগিব। গছপুলি আমি ৰুব লাগিব। গছপুলি ৰুলে আমাৰ দায়িত্ব শেষ হৈ নাযায়, সেইজোপা প্ৰতিপালন কৰিব লাগিব, ডাঙৰ কৰিব লাগিব। সমান্তৰালভাৱে কেৱল গছপুলি ৰুলে নহ'ব। আপুনি চাব আজিৰ তাৰিখত দীঘলী পুখুৰীৰ পাৰত গছ এজোপা কাটিলে দীঘলী পুখুৰীৰ পাৰৰ গছৰ গ্লেমাৰ আছে, গতিকে সেই গছ কাটিলে প্ৰতিবাদ হয়। কিন্তু হাজাৰ হাজাৰ গছ কাটি তহলিয়ং কৰি দিছে ডেভেলপমেণ্টৰ নামত, চ'কল ডেভেলপমেণ্টৰ নামত, কিন্তু সেইবিলাক লৈ গ্লেমাৰ নোহোৱা গছক লৈ কোনো প্ৰতিবাদ নাই। ঠিক তেনেকৈ আমাৰ জৈৱ বৈচিত্ৰ্য, আমাৰ পৰিৱেশৰ প্ৰতি কৰ্পৰেট হাউচবিলাকে যি ধৰণে ভাবুকি কঢ়িয়াই আনিছে, এই ভাবুকি যদি আমি ৰোধ কৰিব নোৱাৰোঁ, ইয়াৰ বিৰুদ্ধে সজাগ আৰু সচেতন নহওঁ, আমি কেৱল গছপুলি ৰুই পৃথিৱীখন বচাব নোৱাৰিম। কিন্তু তাৰ পিছতো আমি আহ্বান জনাম যে আমি গছপুলি ৰোৱা কাৰ্যসূচীটো নিয়মীয়াকৈ কৰিব লাগে। আমি গছপুলি ৰোৱাক এটা আন্দোলনৰ পৰ্যায়ত লৈ যাব লাগে। পৰিৱেশ সংৰক্ষণক লৈ আমি বিজ্ঞানসন্মতভাৱে চিন্তা কৰিব লাগে। আমি গছপুলিক লৈ এটা বিয়াত আপুনি বাকী গিফ্ট দিয়াৰ সলনি গছপুলি এজোপা উপহাৰ দিয়ক। কোনোবা ল'ৰাই মেট্ৰিকত ভাল ফল দেখুৱাইছে, তেওঁ গামোচা দিয়াৰ সলনি গছপুলি এজোপা দিয়ক। কোনোবা ল'ৰা এজন জন্ম হৈছে, তাৰ জন্মদিনৰ দিনা আপুনি গছপুলি এজোপা ৰুৱক। প্ৰত্যেক দিন আমি ধুমধামেৰে জন্মদিন পালন কৰাৰ সলনি গছপুলি 10জোপা ৰুৱক। এই কালচাৰটো যেতিয়ালৈকে আমি ডেভেলপ কৰিব পাৰিম, যিদিনা আমি ডেভেলপ কৰিব পাৰিম, তেতিয়াহে আমি পৃথিৱীখন উন্নত কৰাৰ দিশত 1 ষ্টেপ ফৰৱাৰ্ড বা এখোজ আগুৱাই যাম বুলি ভাবোঁ। ধন্যবাদ।